হাই ভিউৱাৰ্ছ, আজি এটা সম্পূৰ্ণ ব্যতিক্ৰমী ভিডিঅ' লৈ মই আহিছোঁ। এটা আলমাৰি কিনিলোঁ তেনেকুৱা ভাবিছে নহয় জানো? আচলতে এইটো নতুন নহয়, এইটো 2 বছৰ আগতেই কিনি অনা এটা একেবাৰে সস্তীয়া আলমাৰি হয়। সৰু সৰু কাপোৰ কিবা কিবি থ'বৰ কাৰণে মই আনিছিলোঁ এইটো 1500 টকাত। অতি সহজে পোৱা যায় মিছো বা হেৰিৰ পৰা, অনলাইনৰ পৰা। তো 1500 টকাটো আলমাৰি বুলি ক'ম জানো? কিন্তু একেবাৰে সস্তীয়া মানে এইটো টিচু ক্লথৰ হয়। আৰু ডেইলি ইউজ কৰোঁতে কৰোঁতে এইটো অতি সোনকালে বেয়া হৈ গ'ল, মানে ছাইডৰ প্লাষ্টিকবোৰ ফাটি গ'ল, কাপোৰো ফাটি গ'ল। সেয়ে এখেতে ক'লে যে এইটো পেলাই দিয়া, কিন্তু মই ভাবিলোঁ যে এইটো পেলাই দিয়াতকৈ এইটো কিবা কিবি নতুনকৈ কিবা এটা কৰোঁ আৰু সেই ভাবি কিনে মই চাৰিওফালে ফ্ৰেমটো জোখ ল'লোঁ। আচলতে বস্তুবোৰ পেলাব মই খুব টান পাওঁ, আৰু সেইটো কেনেকৈ মই ৰিচাইকেল কৰিব পাৰোঁ মই সেইটো চিন্তা কৰি থাকোঁ সদায়। কাৰণ আমি হ'লোঁ মধ্যবিত্ত মানুহ, গতিকে যিকোনো বস্তু এটা পইচা দি খৰচ কৰি অনাৰ পাছত সেইটো অতি সহজে পেলাবলৈ মই খুব টান পাওঁ, আৰু সদায় এইটো কিবা কিবি কৰাৰ চেষ্টা কৰোঁ। আৰু সেয়ে মোৰ টেইলৰিঙৰ যিডাল ইনষ্টেপ সেইডালেৰে মই গোটেই ফ্ৰেমটোৰ জোখডাল লৈ ল'লোঁ, আৰু এখেতক ক'লোঁ যে এনেকৈ বাঁহ জোখত, সেই জোখতে বাঁহ ফালিবলৈ সৰু সৰুকৈ, আৰু আলমাৰিটোৰ পাইপডালৰ যিমান চাইজ সিমান চাইজত বাঁহবোৰ চাফা ধুনীয়াকৈ চুচি মাজি ল'লোঁ। লৈ পেলাই গুণা আনি পেলাই এনেকৈ বান্ধিব কেনেকৈ লাগে তেখেতক মই এনেকৈ শিকাই দিলোঁ। আচলতে যিকোনো বস্তু শেষ মই পেলাব নোৱাৰোঁ, আৰু আমি মধ্যবিত্ত মানুহবোৰে এনেকৈ চলিব লাগিব। যিকোনো বস্তুক তাৰ মূল্য সদায় আছেই। 1500 টকা হ'লেও আলমাৰিটো এটা আলমাৰিয়ে না, কম হওক বেছি হওক, আৰু এইটো কাম চলি আছে। যদি আমি ফ্ৰেমটো মই ভাল কৰি লওঁ তেতিয়াহ'লে এইটো অতি সুন্দৰকৈ আৰু 1-1.5 বছৰ চলি যাব। দেখিছে নহয় পাইপৰ য'ত প্লাষ্টিকত সোমাই আছে পাইপবিলাক, আৰু সেইবিলাক চব ফাটি গৈছে, আৰু অতি সস্তীয়া গতিকে আৰু সেনেকুৱা হৈছে। সেইটো মই বুজি পাওঁ, তথাপিতো এইটো কিবা এটা নতুন এটা ৰূপ দিয়াৰ মই চেষ্টা কৰি আছোঁ। আৰু সেয়ে দুয়োজনে মিলি একেলগে গোটেই যিমান কেইডাল পাইপ আছে তাৰ চাৰিওফালে এনেকৈ বান্ধি ল'লোঁ ধুনীয়াকৈ। আৰু 1500 টকীয়া বস্তুনো কি, এইটোনো ক'ব গ'লে আজিকালি হাঁহি উঠা কথা হৈ যায় বহুত ক্ষেত্ৰত। কিন্তু আৰু এইবোৰ বস্তু আচলতে বেচেলৰবিলাকে ইউজ কৰিলে বেছি ভাল হয়, কিন্তু মোৰ এইটো কামত আহি আছিলে। কাৰণ মোৰ ল'ৰাকেইটাৰ সৰু সুৰা গেঞ্জি, সৰু সুৰা কাপোৰ, বা এখেতৰ কিছু ডেইলি ইউজৰ চাৰ্ট, এইবোৰ সুন্দৰকৈ মানে, আৰু বস্তু যে কাভাৰ আছে সেই গতিকে মোৰ খুব পচন্দৰ হয়। গতিকে মই এইটো পেলাই দিব ইচ্ছা নকৰিলোঁ, আৰু অকণমান মাথা ইউজ কৰিলে, মাথা খটালে যদি বস্তু এটা ৰিচাইকেল হৈ যায়, খুব ভাল হৈ যায়, তেনেহ'লেনো আৰু কি বেয়া কথা। সেয়ে মই এইটো কৰিলোঁ, আৰু এনেকৈ অতি সুন্দৰকৈ খুব জব্দকৈ গাঁঠি দিলোঁ। বাঁহৰ চাৰিওফালৰ ফ্ৰেমৰ সমানে সমানে প্ৰত্যেকটো গাঁঠিৰ মাজে মাজে এনেকৈ বাঁহ সোমাই, আৰু ধুই অনা কাভাৰটো ধুনীয়াকৈ 2 মিলি এনেকৈ লগাই দিলোঁ। আলমাৰিটো ইমান মজবুত হৈ গ'ল যে যিটো ভাঙি চিঙি গোটেই লোহাবিলাক, গোটেই পাইপবিলাক ওলাই গৈছিল, সেইটো অতি মজবুত হৈ গ'ল। আৰু ইমান ভাল লাগিলে যে মানে দুয়োজনে কামটো কৰিও খুব আনন্দ পালোঁ। আচলতে এই সস্তীয়া আলমাৰিটো মই মোৰ নিজৰ পাৰ্লাৰৰ কাম কৰি কষ্ট কৰি পোৱা পইচাৰে কিনিছিলোঁ, আৰু সেয়ে হয়তো মোৰ আত্মীয়তা অকণমান বেছি সোমাই আছে ইয়াতে, আৰু সেই গতিকে মইতো পেলাই দিবলৈ মই অকণো ৰাজি নাছিলোঁ। আৰু এইটোও নহয় যে মই এটা বহুত ডাঙৰ এচিভমেণ্ট কৰিছোঁ আলমাৰিটো ঠিক কৰি, কিন্তু কম হওক, বেছি দাম হওক, কম দাম হওক, চব বস্তুৰে মূল্য এটা আছে, আৰু সেই মূল্যটোক আমি সন্মান জনোৱাটো উচিত। আৰু সেই অতি সহজে নেপেলাই তাক সদায় কিবা এটা ইউজ কৰাটো মই বিচাৰোঁ। আমি মধ্যবিত্ত পৰিয়ালে সেনেকৈ চলিবই লাগিব। আৰু মোৰ বা আমি দুয়োৰে প্ৰচেষ্টাটো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত কমেণ্ট কৰি জনাব, আৰু এনেকৈ চলিব লাগিব, নহয়নে জানো? গতিকে আজিলৈ ইমানেই, বাই বাই।